হেল্ল' এভৰিৱান তোমালোক সকলোকে মই সুজিত কুমাৰ নাথে স্বাগতম জনালোঁ ক্লাছ 12ৰ ষ্টুডেণ্টসকলে কৈ আছিলে আমাক অলপমান সহায় কৰকচোন আমাৰ কাৰণে কিবা এটা কৰক তোমালোকৰ কাৰণে কিবা এটা কৰিয়ে মই এটা কোৰ্চ লৈ আহিছোঁ তোমালোকৰ বাবে সেই কোৰ্চটোৰ নাম হ'ল ক্লাছ 12 মেথছৰ কুৱেশ্যন বেংক আৰু এটা ফিজিক্সৰ লৈ আহিছোঁ ইয়াত কি থাকিব জানানে ইয়াত প্ৰত্যেকটো চেপ্টাৰৰ ক্লাছ 12ত তোমালোকৰ যিমান চেপ্টাৰ আহিব প্ৰত্যেকটো চেপ্টাৰৰে তোমালোকক অলমষ্ট এটা চেপ্টাৰ 500টা 500 MCQ not only sorry MCQ নহয় 500ৰ ভিতৰত তোমাৰ 50টা মান MCQ থাকিব বাকি 450 মানে লং কুৱেশ্যন ঠিক আছে তুমি নিজে ডাউনলোড কৰি চাব পাৰা এপটোত গৈ আমাৰ কোৰ্সটো জয়েন হ'বলে তো 500 কুৱেশ্যনছ 50 মান MCQ থাকিব বাকি 450 মান কুৱেশ্যন এটা চেপ্টাৰৰ তো টোটেল অল ওভাৰ মই 5000 কুৱেশ্যন বুলি কৈছো 5000 প্লাস কুৱেশ্যনছ তোমালোকৰ বোৰ্ড এক্সামৰ বাবে মই লৈ আহিছো এই বান্ডলটোত এটা আছে তোমাৰ মেথছৰ বান্ডল এটা আছে ফিজিক্সৰ বান্ডল প্ৰত্যেক চেপ্টাৰৰে আছে সোৱা এই কুৱেশ্যনবিলাক কোপা লোৱা হৈছে এই কুৱেশ্যনবিলাক লোৱা হৈছে CBSEত আগতে আহা প্ৰশ্নবিলাক ৰিসেন্টলি PIQ তাৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যৰ যেবিলাক ষ্টেট বোৰ্ডৰ এক্সাম হয় অসমৰো ইনক্লুড আছে আমাৰ মেঘালয়ৰো ইনক্লুড আছে বা বিহাৰৰো ইনক্লুড আছে দিল্লীৰো আছে পাঞ্জাবৰো আছে মহাৰাষ্ট্ৰৰো আছে তো যিমানবিলাক ষ্টেট বোৰ্ডৰ এক্সাম হয় তাৰ লগতে CBSEৰ এক্সাম হয় প্ৰত্যেকটো এক্সামৰ কুৱেশ্যনবিলাক এটা জায়গাত কালেক্ট কৰা হৈছে তাৰপিছত ধুনীয়াকৈ এই বান্ডলটোত দিয়া হৈছে কাৰোবাৰ যদি মন যায় তোমালোকে ল'ব পাৰা বোৰ্ড এক্সামৰ কাৰণে বহুত লাভদায়ক হ'ব কাৰণ ইয়াত লং কুৱেশ্যন আছে গতিকে এন্ট্ৰেন্সৰ কাৰণে এটো ল'ব নালাগে এটো বোৰ্ড এক্সামৰ কাৰণে অকল বোৰ্ড এক্সামত এনেকুৱা ধৰণৰ প্ৰশ্নই আহিব কাৰণ তোমালোকে কুৱেশ্যন বেংক বিচাৰি ফুৰিবলৈ দিগদাৰ হয় তো মেথছ আৰু ফিজিক্সৰ বাবে মই তোমালোকৰ কাৰণে লৈ আহিছোঁ এটা কোৰ্সত 250 কে দিলে হ'ল তোমালোকে গুটেইখিনি পাই যাবা টোটাল 5000 প্লাস কুৱেশ্যনছ আছে ইয়াতে কাৰোবাক যদি লাগে কেনেকৈ ল'বা মেথছ এণ্ড ফিজিক্স এপটো ডাউনলোড কৰা তাতে গৈ তুমি ই-বুকত ক্লিক কৰিবা ই-বুক ঠিক আছে ই-বুক বুলি এটা ফোল্ডাৰ পাবা তাতে ই-বুক ক্লিক কৰিবা নহলে সাৰ্চ কৰিবা ক্লাছ 12 বুলি অটোমেটিক আহি যাব হিমানো যদি কৰিব মন নাই ডেসক্ৰিপচনত লিংক দি থৈ দিম ডাইৰেক্ট তাত ক্লিক কৰি জয়েন কৰি ললে হ'ল লগে লগে PDF খিনি পাই যাবা